হয় নমস্কাৰ এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। ৰজা আহে ৰজা যায়, নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতিৰ বন্যা বয়, কিন্তু নিৰ্বাচন হৈ যোৱাৰ পিছত হেনো প্ৰতিশ্ৰুতি হৈ ৰৈ যায়। মই ক'ব ওলাইছোঁ হাউলিৰ 7 নম্বৰ ৱাৰ্ডৰ ছাত্ৰ পথৰ কথা, আৰু এটা পথে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক। মোৰ কেমেৰা সহযোগ দেখাব দিম। আচলতে এইটো হৈছে হাউলি পৌৰসভাৰ এৰিয়াৰ 7 নম্বৰ ৱাৰ্ডৰ এটা পথ, আৰু এই পথেৰে যাবলগীয়া হয় বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠান আছে, আৰু সেই শিক্ষালয়লৈ যাবলৈ হ'লে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে এইটো পথেৰে যাব লগা হয়, আৰু বিভিন্ন সময়ত তেওঁলোকে জ্বলা কলা খাব লগা হয় এই পথটোৰ বাবে। আৰু সেই ক্ষেত্ৰত মই কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াৰ স্থানীয় লোক আছে, কি ক'ব খোজে এই পথটো কিন্তু জ্বলা কলা খুৱাইছে সকলোকে। চাওক, এই পথটো যোৱা 1.5 বছৰ ধৰি একদম বিকল হৈ আছে, প্ৰথম কথা। আৰু এই পথটো এনেকুৱা নহয়, এইটো এটা ইতিহাস আছে। যি সময়ত আমাৰ নৰ্মাল স্কুলত প্ৰশিক্ষাৰ্থীসকলে ফুল চুইঙত তেওঁলোকে ট্ৰেইনিং লৈ আছিলে, সেই প্ৰশিক্ষাৰ্থীসকলে টুকুৰিত মাটি ভৰাই পেলাই এই পথটো নিৰ্মাণ কৰিছিলে, যাৰ কাৰণে এই পথটোক ছাত্ৰপথ হিচাপে নাম আখ্যা দিয়া হয়। দ্বিতীয়তে, এই পথটোত অকল আমাৰ স্থানীয় ছাত্ৰপথ মহিলামালাবাসী ৰাইজে অহা যোৱা নকৰে, ইয়াত বাহিৰা মানুহে হওক বা বজালী অঞ্চল, নলবাৰী অঞ্চলৰ যিসকল চৰকাৰী কৰ্মচাৰী আমাৰ বৰপেটা সদৰত কাম কৰে, তেওঁলোকেও বেছিভাগ সময়ত এই পথটোৰে অহা যোৱা কৰে। মোটামুটি 50% যান বাহন এদিয়ে আপ ডাউন কৰে। এতিয়া এইটো 1.5 বছৰ ধৰি বিকল হৈ আছে ৰাস্তাটো, আৰু ইতিমধ্যে বিশ্বস্ত সূত্ৰৰ পৰা আমি গমো পাইছোঁ যে চৰকাৰে কেইবা লক্ষ টকা এই ৰাস্তাটোৰ নামত আবণ্টন দিছে। গতিকে আগন্তুক দিনত লক্ষণীয় হ'ব। আৰু 2 নম্বৰতে, আমি পৌৰসভাক আমি অভিযোগ নিদিওঁ, এইটো এটা আমাৰ বিনম্ৰ অনুৰোধ ৰাইজৰ পৰা। কাৰণ 1.5 বছৰত যেতিয়া এটা ৰাস্তা বিকল হৈ থাকে, ইয়াতে 2-এটা ইনচিডেণ্টো হৈ গৈছে, দুৰ্ঘটনাও হৈছে। তাৰোপৰি ইয়াত ওচৰতে আমাৰ এটা ৰাজহুৱা নামঘৰ আছে, প্লাছ আপোনাৰ হাউলিৰ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যালয় আছে। বহুত অভিভাৱকে নিজৰ ল'ৰা ছোৱালী থ'ব আহে, ৰাতিপুৱা বিৰাট যান জঁট হয় 8:30 বজাৰ পৰা 9 বজালৈকে। দুপৰীয়া তেনেকৈ 12 বজাৰ পৰা 1 বজালৈকে যান জঁট হয়। ঠিক তেনেকৈ বিয়লিৰ বেলা 3 বজাৰ আগেও যান জঁট হয়। আৰু ইতিমধ্যে আমিও ভুক্তভোগী, কাৰণ ৰাস্তাটো বুলিয়ে নহয়, ইয়াত আৰু 2-3টা প্ৰধান সমস্যা আছে। যেতিয়া ড্ৰেইনৰ সমস্যা এটা আছে, ড্ৰেইনৰ সমস্যাটো আমি অনুৰোধ জনাব খুজিছোঁ তেওঁলোকে যাতে বিজ্ঞানসন্মতভাৱে পানীটো কেনেকৈ উলিয়াই নিব পাৰে তাৰ এটা বিহিত ব্যৱস্থা লয়। কাৰণ 3-4 মাহ পিছত বাৰিষা আহিব, আৰু এই বাৰিষাত গোটেই ৰাস্তাটো বুৰ যাব, ভেল ল'ব লগা, নাও ল'ব লগা অৱস্থা আহি যায়। আৰু যোৱা 2টা বছৰ আমি ব্যক্তিগতভাৱেও আমি কেইবাটা পৰিয়ালেও বানত আক্ৰান্ত হৈছিলোঁ। তাৰোপৰি ষ্ট্ৰীট লাইটৰ সমস্যা আছে। যিহেতু আমাৰ টাউন এৰিয়া, পৌৰসভাৰ অন্তৰ্গত এলেকাত আমি ষ্ট্ৰীট লাইট 2টামান যদি তেওঁলোকে বঢ়াই দিয়ে, মানে আমি তেওঁলোকক মানে স্বাগতম জনাম। কাৰণ আমাৰ ইয়াত যিটো নামঘৰ আছে, নামঘৰলৈ সোমোৱা পথত তাতে এটা ষ্ট্ৰীট লাইট লাগে, ৰাতি হ'লে অন্ধকাৰ হয়। আৰু আপোনালোকেও নিশ্চয় জ্ঞাত, যোৱা নিশাও হাউলি বজাৰত চুৰি হৈছে এখন জুৱেলাৰীত। গতিকে এইবিলাক বস্তু ৰোধ কৰিবলৈ হ'লে প্ৰশাসনেও এটা ব্যৱস্থা ল'ব লাগিব। আৰু হাউলি পৌৰসভাৰ এটা সুনাম আছে, তেখেতসকলে বিভিন্ন সময়ত খুব ভাল কাম কৰি আহিছে, অত্যন্ত ভাল কাম কৰি আহিছে বেলেগ বেলেগ ৱাৰ্ডত। আৰু মই এই ক্ষেত্ৰত আমাৰ ৱাৰ্ড কমিশ্যনাৰ মহোদয়ক অনুৰোধ জনাম, তেখেতেও যাতে কথাটোত কাণ সাৰ দিয়ে, অলপ দৃষ্টিগোচৰ কৰে। এইটো আমাৰ হাউলি টাউন 7 নম্বৰ ৱাৰ্ড হয়। গতিকে কি কৈছে ৱাৰ্ড কমিশ্যনাৰ ইয়াতে আমাৰ মাননীয় লুনা দাস বাইদেউ আছে, তেওঁক আমি অনুৰোধ জনাম। গতিকে তেওঁ যাতে আমাৰ সমস্যাখিনি ভালকৈ চাই ওপৰ মহলত সুন্দৰকৈ উপস্থাপন কৰে। আৰু আশা ৰাখিছোঁ, যিহেতু পৌৰসভাই বহুত সময়ত ভাল ভাল কাম কৰাৰ নিদৰ্শন আছে, উদাহৰণ আছে, গতিকে তেওঁলোকে নিশ্চয় কথাটো দৃষ্টিগোচৰ কৰিব। আৰু সেনেকুৱা কৰিলে ৰাইজৰ উপকাৰ হ'ব। কাৰণ বাৰিষাত ৰাস্তাৰ কাম নহ'ব। 3 মাহ গ'লে যেতিয়া বাৰিষা আহিব, বৰষুণ আহিব, বতাহ বৰষুণ আহিব, ৰাস্তাটো ডুব যাব, তেতিয়াতো লেবাৰে আহি ইয়াত কাম কৰিব নোৱাৰিব। গতিকে যিমান সোনকাল হয় তেওঁলোকে যদি আমাৰ এই ৰাস্তাৰ কামটো এই 3 মাহৰ ভিতৰত কমপ্লিট কৰে, তেতিয়াহ'লে ৰাইজে ইয়াৰ পৰা যথেষ্টখিনি উপকাৰ পাব। গতিকে কথা এইখিনিয়ে। কাৰণ আমিও এতিয়া বহুখিনি চাফাৰ কৰি আছোঁ, ইয়াত বহু সমস্যাৰ সন্মুখীন হৈ আছোঁ। ৰাস্তাটো বেয়া, বানপানী আহিলে আমি সকলোৱে ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰোঁ। মৈৰামাৰা গাঁৱৰ ভালেসংখ্যক ৰাইজ এই ৰাস্তাটোৰে ৰাতি 10 বজা 12 বজালৈকে আপ ডাউন কৰে। গতিকে তেওঁলোকেও এটা সমস্যাত ভুগি আছে। আপুনি চাইকেল লৈ আহিব নোৱাৰে, 2 হুইলাৰ 4 হুইলাৰৰ কথা বাদেই দিয়ক, চাইকেল লৈ অহাটো বৰ্তমান মুস্কিল হৈছে অলৰেডি। হয় হয়, গতিকে এইখিনিয়ে কথা। আপোনালোকৰ চেনেলৰ মাধ্যমেদি, এনি ভাৰতৰ মাধ্যমেদি আমি ওপৰ মহলক জনাব খুজিছোঁ। জিলা প্ৰশাসনলৈও আমাৰ এটা আবেদন থাকিল, তেওঁলোকে কথাটো গুৰুত্ব সহকাৰে লৈ আমাৰ ৱাৰ্ড কমিশ্যনাৰ মহোদয়কো আমি কৈছোঁ যে তেওঁ যদি কথাটোত গুৰুত্ব দি
ওপৰ মহলৰ লগত গোটেইখিনি কথা চালি জাৰি চাই কেনেকৈ সমস্যাটো সমাধান কৰিব পাৰে অত্যন্ত কম সময়ৰ ভিতৰত, তাৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এইটো হৈছে ছাত্ৰ পথৰ 7 নম্বৰ ৱাৰ্ডৰ পথ, আৰু এই পথটোৱে আচলতে যি ডাঙৰ ডাঙৰ গাঁত ইয়াত আছে, আৰু যাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু সেই ক্ষেত্ৰত হাউলি পৌৰসভাক তেওঁলোকে আহ্বান জনাইছে, কিয়নো আচলতে বাৰিষাৰ সময়ত তেওঁলোকৰ ভেলত বা নাও ল'ব লগা হয়, কাৰণ ইয়াত যিহেতু এই যিটো পথ, এই পথটোৰ আকৌ এবাৰ মই দেখাব দিম মোৰ কেমেৰা সহযোগী। আচলতে সাধাৰণ ৰাইজক জ্বলাকলা হৈছে এই পথটোৱে, আৰু হাউলি পৌৰসভালৈ এটাই আহ্বান জনাইছে যে এই পথটো আচলতে অতি সোনকালে যাতে মেৰামতি কৰি যাতে তেওঁলোকক সকাহ দিয়ে। হয়, মোৰ কেমেৰা সহযোগী ভাৰ্গৱ বৈশ্যৰ সহযোগত মই কৌশিক দাস, এনিভাৰত 24।